মার্ট হয় 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 ভি মার্ট বন্ধ করো বন্ধ করো বন্ধ করো বহিরাগত ব্যৱসায়ীৰ দাদাগিৰি নচলিব 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 খিলঞ্জীয়া ৰাজ্যক মৃত্যু মুখলৈ পেলোৱা ভি মাৰ্ট বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ম্যাদ উপলা সামগ্ৰী বিক্ৰী কৰা ভি মাৰ্ট বন্ধ কৰক বন্ধ কৰক বন্ধ যোৱাকালি আমাৰ ওৰাঙৰ আমাৰ ছাত্ৰ নেতা স্বাধীনতা ছাত্ৰ সন্থাৰ উপশাখাৰ সম্পাদক তেখেতে আহিছিলে ভি মাৰ্টলৈ আৰু পানীৰ মানে বটল লৈছিলে আৰু যি ড্ৰিংকিং ৱাটাৰ ভিনেগাৰ তো এই ড্ৰিংকিং ৱাটাৰ লোৱাৰ পিছত তেখেতে ইয়াৰ পৰা বিল চিল দি যেতিয়া ওলাই চায় যে তাতে এক্সপায়াৰী ডেট মানে পাৰ হৈ গৈছে তো এতিয়া আমি বিগত সময়ছোৱাতো আমি কমপ্লেইন শুনি আছিলোঁ ৰাইজে আমাক কমপ্লেইন কৰে যে ইয়াত 1/10 মানে 10 বাই 1 গেট 1 ফ্ৰী ইমান ফেচিলিটি ক'ৰ পৰা দিয়ে তাৰমানে আমি এতিয়া গম পাইছোঁ যে আচলতে উকলি যোৱা ম্যাদ উকলি যোৱা বস্তুখিনিহে ইয়াত দিয়া হয় আৰু সেইকাৰণে এনেকুৱা হৈছে আজি ঢেকিয়াজুলি অঞ্চলটো সহজ সৰল চহা মানে চাহ জনগোষ্ঠীয় মানুহ বা চহা মানুহখিনিৰ ইয়াত বসতি স্থান আছে আৰু ইয়াত সকলো মানুহ যে এক্সপায়াৰী ডেট চাই ল'ব সেইটো নহয় মল চোৱাৰ পিছত মানে আমাৰ গাঁও অঞ্চলৰ বা বাগান অঞ্চলৰ মানুহখিনিয়ে ভাবে যে আমি ইয়াত চব পিয়ৰিটি বস্তু পাম কিন্তু ইয়াত যে ম্যাদ উকলি যোৱা বস্তু মানে ইয়াত বিক্ৰী কৰি আছে সেইটোহে দুৰ্ভাগ্যজনক কথা আৰু আমি ফুড প্ৰডাকশ্যন মানে ফুড এণ্ড চিভিল ছাৰ্ভিচৰ যি ইনস্পেক্টৰ আছে আমি দাবী কৰিম যে তেখেতে যাতে এই মানে যি ফুডৰ ওপৰত খাদ্য সামগ্ৰী যিবিলাক আছে সেইবিলাক যাতে তাৰ ওপৰত বেণ্ড কৰিব লাগে আৰু তন্নকৈ এইটো তদন্ত কৰিব লাগে কাৰণ এতিয়া একদিন সময় পোৱাই যোৱাৰ পিছত সিহঁতে লুকুৱাৰ এটা প্ৰস্তুতি কৰিব আৰু যিহে ব্যৱহাৰ তেখেতসকলৰ ষ্টাফৰ সেইটো দুৰ্ভাগ্যজনক কাষ্টমাৰৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিব নালাগে আৰু আমি দাবী কৰিছোঁ যেতিয়ালৈকে ফুড এণ্ড চিভিল ছাৰ্ভিচৰ মানে ছাপ্লায়াৰ ইনস্পেক্টৰে যেতিয়ালৈকে প্ৰত্যেকটা বস্তু অ'কে বুলি নকয় তেতিয়ালৈকে এই ভি মাৰ্টখন বন্ধ কৰি ৰাখিব লাগে আপোনালোকে নিশ্চয় দেখিছে বেয়াগুম এটা যোগান বিভাগ থকা পিছতো এই যোগান বিভাগৰ চকুত ধূলি দি আমাৰ এই যি ঢেকিয়াজুলি স্থিত ভি মাৰ্ট এই ভি মাৰ্ট মলখনে যিখিনি খাদ্য সামগ্ৰী বিক্ৰী কৰে তেখেতে এই খাদ্য সামগ্ৰীখিনিও মানে ম্যাদ উকলি যোৱা সামগ্ৰী এটাৰ লগত এটা ফ্ৰী দি মানে গ্ৰাহকক মানে এটা ঠগ প্ৰৱঞ্চনা কৰাৰ কাৰণে তেখেতসকলে ইয়াত মানে ব্যৱসায় চলাই আছে আৰু এই ম্যাদ উকলি যোৱা সামগ্ৰীসমূহ খাই যদি ৰাইজৰ ফুড পয়জনিং হয় বা বিভিন্ন মানে বেমাৰ যদি পাই যায় তাৰ প্ৰতি তেখেতসকলে কিন্তু একো মানে তেখেতসকলে নিজৰ মাত্ৰ ব্যৱসায়টো চাই আছে আৰু গ্ৰাহকক কিন্তু এটা মৰণ ফান্দত মানে ঠেলি দিয়াৰ কাৰণে তেখেতসকলে এটা ব্যৱসায় ইয়াত খুলিছে সেইকাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটি আমাৰ সকলো ইয়াত ৰাইজ লগ লাগি আজি এই ভি মাৰ্টখন আমি বন্ধ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ যেতিয়ালৈকে ম্যাদ উকলি যোৱা সামগ্ৰীসমূহৰ পৰা ইয়াৰ পৰা যদি চিজ নহয় তেতিয়ালৈকে এই ভি মাৰ্টখন বন্ধ হ'ব লাগে আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুৰব্বীক এটা বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি প্ৰশাসনক বা যোগান বিভাগক আমি আহ্বান জনাইছোঁ আৰু এই মাৰ্টখন যেতিয়ালৈকে বন্ধ থাকিব লাগে যেতিয়ালৈকে কিন্তু ইয়াৰ গোটেইখিনি বিষয়খিনি শেষ নহয়।